নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বৰ্তমান সময়ত কৰি আছে গোটেই অসমত গণ আশীৰ্বাদ যাত্ৰা। আৰু সেই গণ আশীৰ্বাদ যাত্ৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰিছে তিনিটাকৈ ভাল খবৰ। আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা সেই তিনিটা ভাল খবৰনো কি সেই সম্পৰ্কে মই আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক যাতে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতি দিছিলে যে তেখেতে প্ৰত্যেক বছৰে ১ লাখ লোকক চাকৰিত নিযুক্তি প্ৰদান কৰিব, অৰ্থাৎ ৫ বছৰত ৫ লাখ লোকক চাকৰিত নিযুক্তি প্ৰদান কৰিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি মতে তেখেতে ৫ লাখ লোকক চাকৰি দিব নোৱাৰিলে, কিন্তু অলমোষ্ট ২ লাখ লোকক তেখেতে চাকৰি প্ৰদান কৰিলে বিগত বছৰত। মানে তেখেতে প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈয়ে প্ৰায় ১.৫ লাখ লোকক চাকৰি প্ৰদান কৰিছে। এইবাৰ তেখেতে ঘোষণা কৰিছে যে আগন্তুক বাৰ যদি তেখেতে আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ আহে বা আগন্তুক সময়ত আকৌ যদি NDA চৰকাৰ হয় আমাৰ অসমত, তেনেহ'লে প্ৰায় ২ লাখ লোকক চাকৰি প্ৰদান কৰিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। ২ লাখ লোকক চাকৰি প্ৰদান কৰিব আগন্তুক সময়ত। গতিকে আপোনালোক যদি নিবনুৱা তেন্তে আপোনালোকৰ কাৰণে এইটো এটা মই ভাবোঁ খুবেই ভাল খবৰ। গতিকে ইমান এটা ভাল খবৰ দিছোঁ, ভিডিঅ'টোত লাইক এটা নকৰাকৈ কিন্তু নাথাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে অসমৰ যুৱক যুৱতীসকলক ৭৫,০০০ টকাকৈ প্ৰদান কৰিছিলে। এইবাৰ প্ৰায় ১ লাখ ল'ৰা ছোৱালীক ৭৫,০০০ টকাকৈ প্ৰদান কৰিলে। ৭৫,০০০ টকাটো একেবাৰে বিনামূলীয়া, যিটো নেকি ঘূৰাব নালাগে। তাৰ পাছত আকৌ তেওঁলোকক ১ লাখ টকাকৈ দিব, যিটো নেকি লোন হ'ব। তাৰে কিছু শতাংশ হ'ব ছাবচিডি আৰু কিছু শতাংশ এজ এ লোন হিচাপে ঘূৰাব লাগিব। আৰু তাৰ পাছৰ পৰ্যায়ত ৫ লাখ টকাকৈ দিব, যিটো এটা লোন হ'ব, তাতো ছাবচিডি থাকিব। আৰু যেতিয়া কোনো এজন ব্যক্তিয়ে ব্যৱসায় কৰিব, ব্যৱসায় কৰাৰ পাছত যেতিয়া সেই ব্যৱসায়ৰ পৰা প্ৰফিট উপাৰ্জন হ'বলৈ ধৰিব, তেতিয়া সেই পইচা ঘূৰালেও হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আগন্তুক বৰ্ষত, মানে আকৌ যদি অসমত NDA চৰকাৰ হয় আৰু মুখ্যমন্ত্ৰী যদি হিমন্ত বিশ্ব শৰ্মা হয়, তেনেহ'লে ১০ লাখ ল'ৰা ছোৱালীক সেই পইচা বিতৰণ কৰিব বুলি ঘোষণা কৰিছে। ১০ লাখ ল'ৰা ছোৱালীক ৭৫,০০০ টকাকৈ বিতৰণ কৰিব। অৱশ্যে ২ লাখ টকাকৈ দিব, কিন্তু প্ৰথম পৰ্যায়ত যিহেতু ৭৫,০০০ টকাকৈ বিতৰণ কৰিছিলে সেইকাৰণে ৭৫,০০০ বুলিয়ে কৈছোঁ। আৰু ১০ লাখ যুৱক যুৱতীক দিব বুলি জনাইছে। আপোনালোক নিবনুৱা নেকি? কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো ভাল খবৰৰ ফালে। এইবাৰ অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলক ১০,০০০ টকাকৈ প্ৰদান কৰিলে ব্যৱসায় কৰিবৰ কাৰণে। আপোনাৰ ঘৰৰ মহিলাগৰাকীয়েও বাৰু ১০,০০০ টকাটো পাইছিলে নে? কমেণ্ট ছেকশ্যনত জনাবচোন। যিসকল আত্মসহায়ক গোটত আছিলে তেওঁলোকেহে পাইছিলে, যিসকল আত্মসহায়ক গোটত নাছিলে তেওঁলোকক দিয়া নাই। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে এই ১০,০০০ টকাটো বিতৰণ কৰা হৈছিলে। এতিয়া অলমোষ্ট অসমৰ প্ৰত্যেকগৰাকী মানে SHGৰ মহিলাই লাভ কৰিলে সেই ১০,০০০ টকাটো। মানে আত্মসহায়ক গোটত থকা প্ৰায় সংখ্যক মহিলাই এই ১০,০০০ টকাটো লাভ কৰিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল লোকে ১০,০০০ টকাকৈ পাইছে তেওঁলোকে আগন্তুক বৰ্ষত ২৫,০০০ টকাকৈ লাভ কৰিব। মানে আগন্তুক বৰ্ষত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ আহে, তেখেতে ২৫,০০০ টকাকৈ দিব বুলি ঘোষণা কৰিছে। গতিকে এই তিনিটাই আছিলে আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা ভাল খবৰ। তো আজিৰ খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।